নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ তোমালোক সকলোকে আমি স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আমি আজি আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ বীজগণিতীয় ৰাশি আহা আমি আলোচনা কৰো আমি ইতিমধ্যে বীজগণিতীয় ৰাশিৰ 12.2 অনুশীলনী আলোচনা কৰিয়ে আছিলো আজি আমি আলোচনা কৰিম 6 নম্বৰ অংকৰ পৰা প্ৰথমতে অংকটোলৈ মন কৰা অনিমা মামনি ৰীতা আৰু পূৰবীৰ গণিতৰ পৰীক্ষাৰ ফলাফল এনেকুৱা ধৰণৰ অনিমাতকৈ মামনিয়ে দুগুণ নম্বৰ পাইছে ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে পূৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে এতিয়া চাৰিওজনীয়ে পোৱা নম্বৰৰ যোগফল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা গতিকে আমি অংকটো চাই পেলাই আৰম্ভ কৰো প্ৰথমতে আমি ধৰি লওঁ অনিমাই পোৱা নম্বৰ নহয় জানো আমি আৰম্ভ কৰিছো ধৰা হ'ল অনিমাই পোৱা নম্বৰ x ইয়াৰ পিছত কি কৈছে অনিমাতকৈ মামনিয়ে দুগুণ নম্বৰ পাইছে মামনিয়ে পোৱা নম্বৰ অনিমাতকৈ দুগুণ গতিকে মামনিয়ে কিমান পাব মামনিয়ে পোৱা নম্বৰ হ'ব অনিমাই পোৱাতকৈ দুগুণ তাৰ মানে 2x এতিয়া ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে ৰীতাই পোৱা নম্বৰ কিমান হ'ব আমি ৰীতাই পোৱা নম্বৰটো উলিয়াই লওঁ অনিমাতকৈ 4 নম্বৰ কম অনিমাই পাইছিলে x গতিকে ৰীতাই পালে x - 4 এইবাৰ আৰু এগৰাকী আছিলে পূৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে পূৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে পূৰবীয়ে পোৱা নম্বৰ মামনিতকৈ 2 নম্বৰ বেছি অৰ্থাৎ 2x + 2 এইখিনি আমি পাই গলো এতিয়া আমাক কি কৈছে চোৱা যে এতিয়া চাৰিজনীয়ে পোৱা নম্বৰৰ যোগফল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতেকে চাৰিওজনীয়ে পোৱা নম্বৰ হ'ব মুঠ নম্বৰ হ'ব আমি গোটেইকেইটা নম্বৰ যোগ কৰি দিব লাগিব নহয় জানো মুঠ নম্বৰ হ'ব x plus 2x plus x minus 4 plus 2x plus 2 আমি যদি একে ৰাশিবোৰ লগ কৰোঁ x 2x x আৰু 2x অৰ্থাৎ 1 2 3 4 5 6 6x হ'ব -4 plus 2 মানে হ'ল -2 গতিকে চাৰিওজনীয়ে পোৱা নম্বৰৰ বীজগণিতীয় ৰাশিৰ ফলটো হ'ব 6x - 2 আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে আছে 3x² + 2x + 1 আৰু y² - 4x - 2ৰ যোগফলৰ পৰা 2x² + y² + 7x + 3 বিয়োগ কৰা মানে প্ৰথমতে আমি কি কৰিব লাগিব এইটো আৰু এইটো যোগ কৰি ল'ব লাগিব আমি প্ৰথমতে যোগ কৰি লওঁ 3x² + 2x + 1 আৰু y² - 4x - 2 যোগফল হ'ব কিমান হ'ব আমি যোগ কৰি চাওঁ 3x² + 2x + 1 আৰু এটা আছে
4x minus 4x minus 2 আৰু এটা আছে plus y square এইখিনি গতিকে আমি যদি যোগ কৰোঁ কি পাম আমি যোগফলটো পাম 3x square 2x minus 4x মানে minus 2x minus 1 plus y square বা আমি যোগফলটো এই ধৰণেও লিখিব পাৰোঁ 3x square plus y square minus 2x minus 1 এইখিনি হ'ল আমাৰ যোগফল এতিয়া আমাক কি কৈছে এই যোগফলৰ পৰা আকৌ 2x square plus y square plus 7x minus plus 3 এইটো বিয়োগ কৰিব দিছে এতিয়া আমি যদি বিয়োগ কৰোঁ 3x square plus y square minus 2x minus 1 এই ৰাশিটোৰ পৰা আমি বিয়োগ কৰিব লগা ৰাশিটো হ'ল 2x square plus y square plus 7x plus 3 এই ৰাশিটো আমি বিয়োগ কৰিম গতিকে আমি বিয়োগ কৰি চাওঁ ৰাশিটো নহয় জানো আমি ইয়াতে কৰি চাওঁ বিয়োগফল হ'ব ৰাশি দুটাৰ বিয়োগফল হ'ব আমি 3x square plus y square আমি প্ৰথম ৰাশিটো লিখিছোঁ 3x square plus y square minus 2x minus 1 2x minus 1 আৰু দ্বিতীয় ৰাশিটো আছে 2x square plus y square 2x square plus y square plus 7x plus 3 7x plus 3 এতিয়া আমি যদি বিয়োগ কৰোঁ আমি জানো যে চিহ্নবোৰ সলনি হৈ যাব ইয়াতে আমাৰ প্ৰতিটো চিহ্ন মাইনাস হৈ যাব গতিকে -1 আৰু -3 হ'ব -4 ইয়াতে -2x -7x হ'ব -9x ইয়াতে y square plus আৰু minus y square মিলি পেলাই আমাৰ 0 হ'ব আৰু 3 square আৰু 2x square মিলি পেলাই হ'ব x square এতেকে বিয়োগফলটো হ'ব x square minus 9x minus 4 এইটো হ'ব আমাৰ এনসাৰটো আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰটোলে ইয়াতেও দিয়া আছে 2x square plus 7x আৰু 3x minus 7 এইখিনি আমি যোগ কৰি ল'ব লাগিব এইখিনিও যোগ কৰি লৈ দুটাৰ পৰা আমি বিয়োগফল উলাব লাগিব প্ৰথমতে আমি যোগ কৰি লওঁ 2x square plus 7x plus 3x minus 7 কিমান হ'ব 2x square 7x plus 3x equal 10x আৰু minus 7 এইটো হ'ল আমাৰ প্ৰথম আৰু দ্বিতীয় ৰাশি দুটাৰ যোগফল আকৌ আৰু দুটা আমাক ৰাখি দিয়া আছে 2x square minus x plus x square plus 6x plus 2 এই ৰাশি দুটা আমাক যোগ কৰিবলৈ দিছে গতিকে এই ৰাশি দুটাৰ যোগফলটো আমি উলিয়াই লওঁ 2x square plus x square মানে 3x square minus x আৰু ইফালে 6x মানে plus 5x আৰু plus 2 এইটো হ'ব আমাৰ তৃতীয় আৰু চতুৰ্থ ৰাশি দুটা যোগফল এতিয়া কি কৈছে প্ৰথম ৰাশিটোৰ পৰা আমাৰ এই দ্বিতীয় ৰাশিটো বিয়োগ কৰিবলৈ কৈছে এতেকে ৰাশি দুটাৰ বিয়োগফল হ'ব বিয়োগফল হ'ব কিমান হ'ব আমি লিখি যাওঁ
2x square plus 10x minus 7 minus 3x square plus 5x plus 2 তোমালোকক ইতিমধ্যে মই কৰি দিছো এনেকুৱা অংক গতিকে আমি একেবাৰে কৰি যাম 2x square আৰু x square অৰ্থাৎ minus x square plus 10x minus 5x অৰ্থাৎ plus 5x minus 7 minus 2 অৰ্থাৎ minus 9 এইটো হ'ব আমাৰ এনসাৰটো আমি পাম minus x square plus 5x minus 9 আগবাঢ়িছো আমি পিছৰটোলে এডৰা খেতিৰ মাটি চাৰি সীমাৰ যোগক্ৰমে x by 2 y আৰু y by 2 আছে মাটি টুকুৰাৰ পৰিসীমা কিমান হ'ব আমি জানো যে মাটি পৰিসীমা কি হয় চাৰিটা সীমাৰ যোগফল তাৰ মাটি টুকুৰা চাৰি সীমাটোৰ আমি যোগ কৰিব লাগিব এটাকে আমি একেবাৰে লিখিয়ে যাব পাৰো মাটি টুকুৰডোখৰৰ পৰিসীমা হ'ব মাটি টুকুৰৰ পৰিসীমা হ'ব x আমি চাৰিটা যোগ কৰি দিলেই হ'ব x plus x by 2 plus y plus y by 2 আমি যদি যোগ কৰো তেনেহলে 2x plus x আৰু এপিনেও 2x plus 2y plus y 2y plus y গতিকে আমি কি পাম 3x by 2 plus 3y by 2 আৰু আমি এনেকেও লিখিব পাৰো 3 by 2x plus 3 by 2y এইটোৱে হ'ব মাটি দুখৰৰ পৰিসীমা আমি আগবাঢ়িছো পিছৰটোলে এইটো একেবাৰে 6 নম্বৰ অংকটোৰ দৰে অকমান নবীনৰ হাতত কেইটামান মাৰ্বল আছে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে আমি একেবাৰে এইটো কৰিয়ে যাও নহয় জানো তেতিয়া আমাৰ উলাই যাব হৰা হল নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা এক্সটা এতিয়া নবীনৰ হাতত যিমান মাৰ্বল আছে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে এটো কাৰ হাতত আছে বিজয়ৰ হাতত গতিকে বিজয়ৰ হাতত থকা মাৰ্বলৰ সংখ্যা নবীনৰ হাতত থকা মাৰ্বলৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে অৰ্থাৎ x square minus 4 এইবাৰ নেক্সট কৈছে অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4টা মাৰ্বল বেছি আছে গতিকে আমি যদি অনুপৰ হাতত লিখো হাতত থকা মাৰ্বলৰ সংখ্যা বিজয়ৰ মাৰ্বল আছিল x square minus 4 লগত 4 অৰ্থাৎ x square minus 4 plus 4 কটাকটি যাব নহয় জানো এইবাৰ আমি আহিছো শেষৰটোলে অনুপৰ হাতত থকা মাৰ্বলটো হৈ গল প্ৰকাশে কলে যে তাৰ হাতত নবীন বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈও 6টা মাৰ্বল বেছি আছে
তাৰমানে আমি যদি এতিয়া তেনেহ'লে প্ৰকাশৰ হাতত কিমানটা মাৰ্বলছ থাকিব প্ৰকাশৰ হাতত থকা মাৰ্বলৰ সংখ্যা কিমান হ'ব আমি ইয়াতে কৰি লৈছো প্ৰথমতে নবীনৰ হাতত আছিলে xটা তাৰ পিছত আছিলে x স্কয়াৰ - 4 আকৌ এটা আছিলে x স্কয়াৰ গতিকে আমি কিমান পালো 2x স্কয়াৰ + x - 4 এইটো হ'ব প্ৰকাশৰ হাতত থকা মাৰ্বল মানে ইহত তিনিওটাৰে যোগফল হ'ব 2x স্কয়াৰ + x - 4 এইখিনি হল একেলগে গুটেকিটাৰ হাতত থকা মাৰ্বল কিন্তু প্ৰকাশে কৈছে এইখিনিতকেও তাৰ 6টা মাৰ্বল আৰু বেছি আছে গতিকে প্ৰকাশৰ হাতত কিমান থাকিব 2x স্কয়াৰ + x + 2 এইখিনি হল প্ৰকাশৰ হাতত থকা মাৰ্বল আৰু এইখিনি হল তিনিওটাৰ হাতত থকা মাৰ্বল মুঠ মাৰ্বল প্ৰথম তিনিওটা অৰ্থাৎ নবীন বিজয় আৰু অনুপৰ হাতত মুঠ মাৰ্বল ওলাল 2x স্কয়াৰ + x - 4 আৰু লগত প্ৰকাশে ক'লে মোৰ হাতত আৰু 6টা বেছি আছে গতিকে প্ৰকাশৰ হাতত থকা মাৰ্বল হল 2x স্কয়াৰ + x + 2 এইখিনি হল আমি প্ৰকাশৰ হাতত থকা মাৰ্বল পালো এতিয়া কি কৈছে প্ৰকাশৰ হাতত থকা মাৰ্বল একেলগে কৰিলে মুঠ মাৰ্বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা নবীন বিজয় অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল মানে গোটেইখিনি কৰিব লাগিব এতিয়া মন কৰা এতিয়া মন কৰা এতেকে চাৰিওটাৰে হাতত থকা মুঠ মাৰ্বলৰ পৰিমাণ হ'ব কিমান হ'ব চোৱা আমি নবীনৰ হাতত অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বল আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল গোটেইখিনি যোগ কৰিব লাগিব কিন্তু আমি এইখিনিলৈকে আমি পাই থৈছো নে তিনিওটাৰে হাতত থকা মাৰ্বল গতিকে তিনিওটাৰে হাতত থকা মাৰ্বল হল 2x স্কয়াৰ + x - 4 আৰু ইয়াৰ লগতে আমাৰ প্ৰকাশৰ হাতত থকা মাৰ্বল হল 2x স্কয়াৰ + x + 2 গতিকে এইখিনি যদি আমি যোগ কৰি দিও কিমান পাম আমি এইখিনি আগৰ তিনিটাৰ আৰু এইটো প্ৰকাশৰ আমি পাম 2x স্কয়াৰ মানে 4x স্কয়াৰ x মিলি হ'ব +2x + 2 - 4 হল -2 এইটো হ'ব গুটেকিটা বন্ধুৰ হাতত থকা মাৰ্বলৰ পৰিমাণ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনি আছিলে আজিৰ পাঠটোত আমি যিমানবোৰ অংক আলোচনা কৰিলো মই তোমালোকক অনুৰোধ জনাম তোমালোকে নিজৰ টুকা বহীখনত সুন্দৰকৈ টুকি থবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হৈ পৰিব আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ